নমস্কাৰ, আপোনালোককে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকসকলে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা BSc নাৰ্ছিঙৰ মেৰিট লিষ্ট ৰিগাৰ্ডিং এখন নতুন নটিচ আহিছে। তো 22 আগষ্ট তাৰিখে ইয়াৰে মেৰিট লিষ্ট দিয়াৰ কথা আছিল। এতিয়া এখন নতুন নটিচ আহিছে। তো এই নটিচখনত কি দিছে আমি সকলোবিলাক এই ভিডিঅ'টোত জনাই দিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু এই নটিচখন ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। নটিচখন ডাউনলোড দিবৰ কাৰণে এই পষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ডাউনলোড নটিচ বুলি ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত পাই যাব। ইয়াতে আৰু পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াতে প্ৰথমতেতো যিখন মেৰিট লিষ্ট আছে এই মেৰিট লিষ্টখন 22 আগষ্ট তাৰিখে দিয়া কথা আছিল আৰু এডমিশ্যনটো 26 তাৰিখৰ পৰা 28 তাৰিখৰ হোৱা কথা আছিল। কিন্তু এতিয়া ইয়াৰে ডেটবিলাক চেঞ্জ কৰি দিলে আৰু মেৰিট লিষ্টখন 22 আগষ্ট তাৰিখে নিদিয়ে। তো কেতিয়া দিব এই নটিচখনতে পাই যাব। তো নটিচখন আপোনালোকৰ এক্সটেনশ্যন নটিচ বুলি আছে। তো ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰাৰ পিছত নটিচখন ডাউনলোড হৈ যাব। তো এনেকৈ নটিচখন আপোনালোকে আমাৰ ৱেবছাইট eduationplus.com-ৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকে নটিচখন চাব পাৰে। এডমিশ্যন নটিচ BSc নাৰ্ছিং কোৰ্চ ইন দ্য গভৰ্ণমেণ্ট নাৰ্ছিং কলেজ অফ আছাম ফৰ একাডেমিক ছিজন 2025-26। তো ইয়াতে পাৰ্চিয়েল মডিফিকেশ্যন তো আগৰ নটিচখনৰ পৰা মডিফিকেশ্যন কৰিছে। তো এতিয়া ইয়াৰে মেৰিট লিষ্টখন 28 আগষ্ট তাৰিখে পাব্লিছ কৰিব। তো ইয়াতে দিয়া আছে প্ৰভিজনেল লিষ্ট অফ candidate for admission into BSc nursing course in the Government Nursing College of Assam for the academic season 2025-26 shall be published on 28 August and will be available in the university website SSUHS. তো SSUHS-ৰ ৱেবছাইটতে আপোনালোকে 28 আগষ্ট তাৰিখে ইয়াৰে যিটো মেৰিট লিষ্ট আছে বা চিলেক্টেড কেণ্ডিডেটৰ লিষ্টৰ সেইখন নটিচখনৰ PDF-টো পাই যাব। আৰু এতিয়া এডমিশ্যনটো তাৰিখটো চেঞ্জ কৰি দিলে। তো এডমিশ্যনৰ তাৰিখটো 5 আৰু 6 ছেপ্টেম্বৰ তাৰিখ। তোমালোকে যিখন কলেজত ছিট পাব সেই কলেজখনত যাব লাগিব। তো B.Pharm D.Pharm-ৰ ক্ষেত্ৰতো চেম তেনেকুৱা হৈছিলে। তো B.Pharm D.Pharm-তো 14 আগষ্ট তাৰিখে নটিচ দিয়ে, মানে মেৰিট লিষ্টখন দিয়াৰ কথা আছিল। কিন্তু নেক্সট এখন নটিচ 16 আগষ্ট তাৰিখে নটিচখনত 19 আগষ্ট তাৰিখে ৰিজাল্ট দিব বুলি দিয়ে। কিন্তু তেওঁলোকে এদিন আগতে ইয়াৰে ৰিজাল্টটো দি দিয়ে। তো তেওঁলোকৰ চেঞ্জ কৰাটো এটা নিয়মেই হৈ গৈছে। তো বাৰু যি কি নহওক, তো যেতিয়া ইয়াৰে নটিচখন বা মেৰিট লিষ্টখন দি দিয়ে আমি জনাই দিম। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। তো আপোনালোকে নটিচখন লিংকৰ পৰা ডাউনলোড কৰি ল'ব। আপোনালোকে কিবা সুধিব লাগে থাকিলে ইনষ্টাগ্ৰামত দিব পাৰিব। ইনষ্টাগ্ৰামৰ লিংকত ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।